গোৱালপাৰাত দ্বিতীয় দিনাও অব্যাহত আছে উচ্ছেদ অভিযান। হাছিলা বিলত 20খনকৈ এক্সকেভেটৰ জৰিয়তে ধাৰাবাহিক উচ্ছেদ অব্যাহত ৰাখিছে প্ৰশাসনে। বৃহৎ আৰক্ষী বাহিনীলৈ প্ৰশাসনে এফালৰ পৰা উচ্ছেদ চলাইছে হাছিলা বিলৰ ভূমিত। 1264 বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে তৎপৰ হৈছে এতিয়া প্ৰশাসন। বিলৰ ভূমিত অবৈধভাৱে দখল কৰা 667টা পৰিয়ালক উচ্ছেদ কৰিছে প্ৰশাসনৰ লোকে। ইফালে পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হৈছে কংগ্ৰেছ বিধায়িনী দল। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে যোৱা দলটোক বাধা প্ৰদান কৰে আৰক্ষীয়ে। ইয়াকে লৈ হুলস্থলীয়া পৰিৱেশৰো সৃষ্টি হয় উচ্ছেদস্থলীত। গোৱালপাৰা জিলাত হাছিলা বিলত যি অমানৱীয়ভাৱে উচ্ছেদ চলাইছে তাক গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আজি আমি গোৱালপাৰা জিলালৈ 9জন বিধায়ক আহিছোঁ। ইয়াৰ স্থানীয় সমাজকৰ্মীসকলেও লগত আছে। গোৱালপাৰা জিলাত আহি বিভিন্ন পক্ষৰ লগত কথা পাতি দেখিলোঁ এই হাছিলা বিল এখন ৰাজহুৱা গাঁও হয় আৰু এই বিলত 70 বছৰৰ আগৰ পৰা ইয়াতে মানুহে বসবাস কৰি আছে, মানুহৰ ঘৰ দুৱাৰ আছে। স্বাধীনতাৰ আগত 1945 চনত ইয়াতে বিদ্যালয় স্থাপন হৈছে। ইয়াতে অংগনবাদী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে। বৰ্তমানো জল জীৱনৰ কাম ইয়াতে চলি আছে। হাছিলা বিলৰ যিখিনি ৰেকৰ্ডত যিখিনি মাটি আছে, হাছিলা বিলৰ ৰেকৰ্ডত যিখিনি মাটি আছে তাৰ পৰিৱৰ্তে ইয়াত যিটো ৰাজহুৱা গাঁও তাৰ মাটিৰ পৰিমাণ যথেষ্টখিনি বেছি। গতিকে তাৰ পিছতো গোৱালপাৰা জিলা প্ৰশাসনে ৰাজ্য চৰকাৰে মাত্ৰ 2 দিন আগত তেওঁলোকক নোটিছ দি ইয়াতে উচ্ছেদ কৰিছে। এয়া আইন বিৰোধী কাম। সুপ্ৰিম কোৰ্টৰ পৰা গুৱাহাটী মাননীয় হাইকোৰ্টৰ পৰা স্পষ্ট নিৰ্দেশনা আছে, কোনো ভাৰতীয় মানুহক উচ্ছেদ চলালে তেওঁলোকক আকৌ তেওঁলোকে যাতে বাসস্থান বনাব পাৰে, তেওঁলোকে অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে যাতে কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে, প্ৰশাসনে কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আজি ইয়াত আহি দেখিলোঁ সেই মানুহখিনিক এটুপি পানীও দিয়া নাই, কোনো খোৱা বস্তুও দিয়া নাই, কাকো যাবলৈ দিয়া নাই। আমি বিধায়কসকলে কৈছিলোঁ শান্তিপূৰ্ণভাৱে এবাৰ চাম যে প্ৰশাসনে কি ধৰণে তাত উচ্ছেদ কৰিছে, মানুহখিনিৰ লগত কি ভাল ব্যৱহাৰ কৰিছে নে বেয়া ব্যৱহাৰ কৰিছে, অন্যায় কৰিছে, জোৰ জুলুম কৰিছে চাব বিচাৰিছিলোঁ। আমাক যাব দিয়া হোৱা নাই। এটা কথা স্পষ্ট যে হিটলাৰী শাসন বৰ্তমান গোৱালপাৰাত চলিছে। এই মানুহখিনিৰ লগত অন্যায় কৰিছে। ভাৰতীয় মানুহখিনিৰ লগত এনেকুৱা কাম কৰিব নোৱাৰে, আইনে কৰিবলৈ নিদিয়ে। কিন্তু আজি আইন বহিৰ্ভূতভাৱে এই কামখিনি কৰিছে। আৰু বিধায়কসকলক আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ দুখৰ সময়ত তেওঁলোকৰ কাষত থাকিব লাগে। আমি ইয়াতে কোনো আইন ভংগ কৰিবলৈ অহা নাছিলোঁ, কিন্তু আমাক তেওঁলোকে যাবলৈ নিদিলে। জিলা উপায়ুক্ত ইয়াত আহিব নোৱাৰে। 9জন বিধায়ক অহাৰ পিছত আমাক তেওঁ কাৰ্যালয়ত মাতিছে, আমি তাত যাম আৰু হ'ব লাগে। যিখিনি অন্যায় হৈছে অন্যায়ৰ প্ৰতিবাদ কৰি ন্যায়ৰ পক্ষত তেওঁক কিছুমান আমি পৰামৰ্শ দি যাম। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মাননীয় ৰাজ্যপাল, মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াক জিলা আয়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আজি আমি লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি দুৰ্গতজনৰ ওচৰত আমি থিয় হৈছোঁ। আৰু ইয়াত এটা হিটলাৰী শাসন ব্যৱস্থা চলোৱা হৈছে। মানুহক এভেকশ্যন কৰা হৈছে। 700 ফেমিলিৰ বেছি প্ৰায় 4000 ওপৰৰ মানুহ হিটলাৰী শাসন চলোৱা হৈছে। তেওঁলোকক খাদ্য বিতৰণ কৰিবলৈ দিয়া হোৱা নাই, তেওঁলোক চাবলৈ যাবলৈ দিয়া হোৱা নাই। এনেকুৱা বাংকাৰ লগোৱা হৈছে যেন দুষ্কৃতিকাৰীহে ভিতৰত আছে। এইটো এটা আৰু এভেকশ্যন কৰিলে কিন্তু মানুহখিনি ক'ত থাকিব? এই গৰীব জনসাধাৰণ ভাৰত স্বাধীনৰ আগৰ পৰা থকা মানুহ ইয়াত অন্তৰ্ভুক্ত আছে। এইটো এটা অমানৱীয় পৰিচয়, হিটলাৰী শাসনৰ নমুনা। ইয়াৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ লেজিসলেচাৰ পাৰ্টীয়ে অনাগত সময়ত সদায় মাত মাতি যাব। আৰু